Hello everyone, welcome to Study for Change চেনেলটোৱে স্বাগতম জনাইছোঁ। আজি এই লুচেণ্ট কিতাপখনৰ পৰা পাৰ্ট নম্বৰ 11 আলোচনা কৰিম আৰু এই কুৱেশ্যনবোৰ আহি থকা DME গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ কাৰণে অতি ইম্পৰ্টেণ্ট হ'ব। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যন দিয়া আছে, তাৰ পৰা চাব পাৰিব। কুৱেশ্যন নম্বৰ 1, which amendment deleted the right to property from the list of fundamental rights? কোনটো সংশোধনীৰ মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰ বাদ পৰিল? অপশ্যন ৰেডি আছে 42nd এমেণ্ডমেণ্ট, 44 এমেণ্ডমেণ্ট, 43rd এমেণ্ডমেণ্ট, 45 এমেণ্ডমেণ্ট। ইয়াৰ শুদ্ধাঞ্চটো হৈছে অপশ্যন নম্বৰ বি 44th এমেণ্ডমেণ্ট। এই 44th এমেণ্ডমেণ্টখন 1978 চনত এমেণ্ড কৰা হৈছিল। 1978 চনৰ 44 এমেণ্ডমেণ্টৰ দ্বাৰা ৰাইট টু প্ৰপাৰ্টিক এটা লিগেল ৰাইটছ হিচাপে গ্ৰহণ কৰা হৈছিল। লগতে মনত ৰাখিব 1978ৰ আগতে ভাৰতত ফাণ্ডামেণ্টেল ৰাইটছ 7টা আছিলে, কিন্তু এই 44তম সংশোধনীৰ দ্বাৰা ভাৰতত ফাণ্ডামেণ্টেল ৰাইটছ 6টা কৰা হৈছে। এই ৰাইট টু প্ৰপাৰ্টি 300A আৰ্টিকলত উল্লেখ কৰা আছে। এই গোটেইকেইটা পইণ্ট বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে ভালকৈ চাব। নেক্সট কুৱেশ্যন নম্বৰ 2, আয়ুৰ্বেদা হেজ ইটছ অৰিজিন ইন। আয়ুৰ্বেদৰ উৎপত্তি ক'ৰ পৰা হৈছিল? অপশ্যন ৰেডি আছে ঋগ্বেদা, সামবেদা, যজুৰ্বেদা, অথৰ্ববেদা। ইয়াৰ শুদ্ধাঞ্চটো হৈছে অপশ্যন নম্বৰ ডি অথৰ্ববেদা। আয়ুৰ্বেদৰ উৎপত্তি হৈছে অথৰ্ববেদাৰ পৰা। এই কুৱেশ্যনটোৰ এনচাৰটো মনত ৰাখিবলৈ আপোনালোকে ট্ৰিক এটা ব্যৱহাৰ কৰিব পাৰে। সেইটো অথৰ্ববেদাৰ A ফাৰ্ষ্ট আৰু আয়ুৰ্বেদাৰ A ফাৰ্ষ্ট। ইয়াৰ দ্বাৰা আপোনালোকে সহজতে মনত ৰাখিব পাৰিব। লগতে মনত ৰাখিব ঋগ্বেদা হৈছে অল্ডেষ্ট ভেদা ইন দ্য ভেদাছ। লগতে মনত ৰাখিব সামবেদাৰ পৰা চঙৰ বা সংগীতৰ উৎপত্তি হৈছে। এইটো মনত ৰাখিবলৈ আপোনালোকে এছটি এটা আগত আছে এছ, এইটো আছে এছ আগত। চ' সামবেদাৰ পৰা চং উৎপত্তি হৈছে, সংগীতৰ উৎপত্তি হৈছে। অথৰ্ববেদাৰ পৰা আয়ুৰ্বেদৰ উৎপত্তি হৈছে আৰু ঋগ্বেদ হৈছে আটাইতকৈ পুৰণি বেদ। নেক্সট কুৱেশ্যন নম্বৰ 3, ইন হুইচ ইয়াৰ ডিড আছাম গেইন এ লেজিছলেটিভ কাউন্সিল আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1909? ভাৰত চৰকাৰ আইন 1909ৰ অধীনত অসমে কোন চনত বিধান পৰিষদ লাভ কৰিছিল? ইয়াৰ শুদ্ধাঞ্চটো হৈছে অপশ্যন নম্বৰ বি 1913। 1913 চনত ভাৰত চৰকাৰ আইন 1909ৰ অধীনত অসমে বিধান পৰিষদ লাভ কৰিছিল আৰু এই বিধান পৰিষদটো গঠন কৰা হৈছিলে শ্বিলঙত। মনত ৰাখিব শ্বিলঙত অসম বিধান পৰিষদটো 1913 চনত গঠন হৈছিল আৰু 1937 চনত আছাম লেজিছলেটিভ এছেম্বলি গঠন কৰা হৈছিল। 1913 চনত আছাম লেজিছলেটিভ কাউন্সিল আৰু 1937 চনত আছাম লেজিছলেটিভ এছেম্বলি গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 4, অনকলজি ইজ দ্য ষ্টাডি অফ। অনকলজি হৈছে নিম্নলিখিত বিষয়ৰ অধ্যয়ন। ইয়াৰ শুদ্ধাঞ্চটো হৈছে অপশ্যন নম্বৰ বি কেঞ্চাৰ। কৰ্কট ৰোগৰ অধ্যয়ন হৈছে অনকলজি। নেক্সট কুৱেশ্যন, হু ডিছকভাৰ্ড ডেট প্লেণ্টছ হেভ লাইফ? কোনে আৱিষ্কাৰ কৰিলে যে উদ্ভিদৰ জীৱন থাকে? অপশ্যন ৰেডি আছে এডৱাৰ্ড জেনাৰ, জে.চি. বোছ, লুইছ পষ্টাৰ, ডাৰউইন। ইয়াৰ শুদ্ধাঞ্চটো হৈছে অপশ্যন নম্বৰ বি জে.চি. বোছ। জগদীশ চন্দ্ৰ বোছ তেখেতে উদ্ভিদৰো জীৱন থাকে বুলি আৱিষ্কাৰ কৰিছিলে। জে.চি. বোছে 1901 চনত উদ্ভিদৰ প্ৰাণ থাকে বুলি আৱিষ্কাৰ কৰিছিলে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য অথৰ অফ বুদ্ধ চৰিত্ৰ? বুদ্ধ চৰিত্ৰৰ ৰচনা কোনে কৰিছিল? অপশ্যন ৰেডি আছে অশ্বঘোষা, নাগাছেনা, নাগাৰ্জুনা, বাসুমিত্ৰ। ইয়াৰ শুদ্ধাঞ্চটো হৈছে অপশ্যন নম্বৰ এ অশ্বঘোষা। তেখেতে বুদ্ধ চৰিত্ৰখন ৰচনা কৰিছিল। এই বুদ্ধ চৰিত্ৰ কিতাপখন গৌতম বুদ্ধৰ জীৱনৰ ওপৰত লিখা হৈছে। নেক্সট কুৱেশ্যন, হু ইজ ৰিগাৰ্ডেড এজ দ্য ছেকেণ্ড আলেকজেণ্ডাৰ? দ্বিতীয় আলেকজেণ্ডাৰ হিচাপে কাক গণ্য কৰা হয়? অপশ্যন ৰেডি আছে জালালুদ্দিন খিলজী, মুবাৰক খিলজী, খুছৰু খান, আলাউদ্দিন খিলজী। ইয়াৰ শুদ্ধাঞ্চটো হৈছে অপশ্যন নম্বৰ ডি আলাউদ্দিন খিলজী। তেখেতক দ্বিতীয় আলেকজেণ্ডাৰ হিচাপে গণ্য কৰা হয়।
Next question number 8. In which year did Gandhiji started Satyagraha movement? কোন বছৰত গান্ধীজীয়ে সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধাঞ্চৰটো অপশ্যন নম্বৰ পি 1917 চনত গান্ধীজীয়ে চম্পাৰণ সত্যাগ্ৰহটো আন্দোলনটো আৰম্ভ কৰিছিলে। গান্ধীজীয়ে সাউথ আফ্ৰিকাৰ পৰা ঘূৰি আহি চম্পাৰণ আন্দোলনটো আছিলে প্ৰথম আন্দোলন ব্ৰিটিছৰ বিৰুদ্ধে। নেক্সট কুৱেশ্যন, হাউ মেনি নেচাৰেল ছেটেলাইটছ ডাজ দ্য প্লেনেট ভেনাছ হেভ? শুক্ৰ গ্ৰহত কিমানটা প্ৰাকৃতিক উপগ্ৰহ আছে? ইয়াৰ শুদ্ধাঞ্চৰটো হৈছে অপশ্যন নম্বৰ চি 0টা। শুক্ৰ গ্ৰহত এটাও প্ৰাকৃতিক উপগ্ৰহ নাই। লগতে মনত ৰাখিব ছেটাৰ্ণৰ 146টা প্ৰাকৃতিক উপগ্ৰহ আছে বা নেচাৰেল ছেটেলাইট আছে। ছেটাৰ্ণ বা শনি গ্ৰহৰ হায়েষ্ট নাম্বাৰ অফ ছেটেলাইট আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, coins made of metal first appeared in? ধাতুৰে নিৰ্মিত প্ৰথম মুদ্ৰা আৱিৰ্ভাৱ কেতিয়া হৈছিল? অপশ্যন এ আছে হাৰাপ্পা চিভিলাইজেশ্যন, হাৰাপ্পা সভ্যতাৰ পৰা লেটাৰ বৈদিক পিৰিয়ড, বৈদিক যুগৰ শেষৰ ফালে এজ অফ বুদ্ধৰ দিনৰ পৰা এজ অফ মৌৰ্য দিনৰ পৰা। ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি এজ অফ বুদ্ধৰ দিনৰ পৰাই ধাতুৰে নিৰ্মিত প্ৰথম মুদ্ৰাৰ আৱিৰ্ভাৱ হৈছিল। নেক্সট কুৱেশ্যন, দিল্লী বিকেম দ্য কেপিটেল অফ ইণ্ডিয়া ইন? দিল্লী ভাৰতৰ ৰাজধানী হিচাপে কেতিয়া পৰিগণিত হৈছিল? অপশ্যন এ আছে 1910, 1913, 1916, 1911। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি 1911 চনত দিল্লী ভাৰতৰ ৰাজধানী হিচাপে পৰিগণিত হৈছিল। 1911 চনৰ আগত ভাৰতৰ ৰাজধানী কেলকাতা আছিলে, মনত ৰাখিব। 1911 চনৰ আগতে ভাৰতৰ ৰাজধানী কলিকতা আছিল। কেলকাতাৰ পৰা যেতিয়া দিল্লীলৈ ট্ৰেন্সফাৰ হৈছিলে তেতিয়া কিং জিঅৰ্জ V তেখেতে দিল্লীক ভাৰতৰ কেপিটেল হিচাপে ঘোষণা কৰিছিলে। এই কুৱেশ্যনটো বহুতবাৰ কুৱেশ্যন পৰীক্ষাত আহিছে, মনত ৰাখিব। কিং জিঅৰ্জ V তেখেতে কলকাতাৰ পৰা দিল্লীলৈ ট্ৰেন্সফাৰ হোৱাটো এনাউন্স কৰিছিলে। নেক্সট কুৱেশ্যন, হু হেজ বিন কল্ড দ্য হিৰ'ইন অফ দ্য 1942 কুইট ইণ্ডিয়া মুভমেণ্ট? 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ নায়িকা বুলি কাক আখ্যা দিয়া হৈছিল? অপশ্যন এ আছে এনি বেচাণ্ট, সুচিতা কৃপলানী, সৰোজিনী নাইডু, অৰুণা আছফ আলী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি অৰুণা আছফ আলী। তেখেতক 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ নায়িকা বুলি আখ্যা দিয়া হৈছিল। অৰুণা আছফ আলীয়ে প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ফ্লেগটো গোৱালিয়ৰ টেংক মৈদাম বম্বেত থকা এই মৈদামখনত উত্তোলন কৰিছিলে। চ' এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অৰুণা আছফ আলীক হিৰ'ইন অফ দ্য 1942 কুইট ইণ্ডিয়া মুভমেণ্ট বুলি জনা যায়। নেক্সট কুৱেশ্যন, দ্য ইউনিট অফ নয়েজ পলিউশ্যন লেভেল ইজ? শব্দ প্ৰদূষণৰ একক বা স্তৰ হ'ল ডেচিমেল, PPMP, নান অফ দিছ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ ডেচিবেল। কুৱেশ্যনটোত শব্দ প্ৰদূষণৰ একক দিও দিব পাৰে বা শব্দৰ একক বুলিও দিব পাৰে, দুইটাৰ এনচাৰে ডেচিবেল হ'ব। নেক্সট কুৱেশ্যন, নয়েজ পলিউশ্যন ইজ ক্ৰিয়েটেড ইফ নয়েজ ইজ ইন এক্সেছ টু? শব্দ তৰংগৰ কিমান অধিকত শব্দ প্ৰদূষণ সৃষ্টি হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ 80 to 100 ডেচিবেল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৱাইল্ড লাইফ চেঞ্চুৰীজ অৰ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন দ্য আছাম অৰুণাচল প্ৰদেশ বৰ্ডাৰ? তলত দিয়া বন্যপ্ৰাণী অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত কোনটো অসম অৰুণাচল প্ৰদেশৰ সীমান্তত থকা উদ্যান? অপশ্যন এ আছে সোণাই ৰূপাই চেঞ্চুৰী, বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী, ডিব্ৰু-ছৈখোৱা নেশ্যনেল পাৰ্ক, নামদফা নেশ্যনেল পাৰ্ক। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী। সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখন অসম আৰু অৰুণাচল প্ৰদেশৰ বৰ্ডাৰত লাগি আছে। আৰু যদি সোধে সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰীটো ক'ত অৱস্থিত অসমৰ, তেতিয়া মনত ৰাখিব তেজপুৰত বা শোণিতপুৰত দি থাকিব পাৰে
সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখন তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য মেইন ফাংচন অফ দ্য কিডনি ইজ বৃক্কৰ মূল কাম হ'ল টু কণ্ট্ৰল দ্য ব্লাড প্ৰেছাৰ, টু কণ্ট্ৰল বডি টেম্পাৰেচাৰ, টু ৰিমুভ ৱেষ্ট প্ৰডাক্ট ফ্ৰম দ্য বডি, টু হেল্প ডাইজেশ্যন অফ ফুড। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, টু ৰিমুভ ৱেষ্ট প্ৰডাক্ট ফ্ৰম দ্য বডি। অলাগতিয়াল বস্তুবিলাক শৰীৰৰ পৰা উলিয়াই দিয়াটো হৈছে বৃক্কৰ কাম বা কিডনিৰ কাম। নেক্সট কুৱেশ্যন, এনাটমি ইজ এ ব্ৰাঞ্চ অফ চায়েন্স হুইচ ডিলছ উইথ। এনাটমি হৈছে এটা বিজ্ঞানৰ শাখা, ই কিহৰ লগত জড়িত হৈ আছে? অপশ্যন এ আছে ষ্ট্ৰাকচাৰ অফ এনিমেলছ এণ্ড প্লেণ্টছ, ফাংচনিং অফ বডি অৰ্গেনছ, এনিমেল বিহেভিয়াৰ, চেলছ এণ্ড টিচুজ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, ষ্ট্ৰাকচাৰ অফ এনিমেলছ এণ্ড প্লেণ্টছ। প্ৰাণী আৰু উদ্ভিদৰ গঠনৰ বিষয়ে অধ্যয়ন কৰাটো হৈছে এনাটমি। নেক্সট কুৱেশ্যন, দ্য বাউণ্ডেৰী ডিমাৰ্কেশ্যন বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান কেম ইনটু ফ'ৰ্চ অন 17 August 1947, হুইচ লাইন ডিভাইডছ দ্য টু কাণ্ট্ৰিজ। ভাৰত আৰু পাকিস্তানৰ মাজত সীমা নিৰ্ধাৰণৰ বলবৎ হয় 17 আগষ্ট 1947 চনত। কোন ৰেখাই দুয়োখন ৰাজ্যক বা দুয়োখন দেশক বিভাজিত কৰে? অপশ্যন এ আছে ডুৰণ্ট লাইন, ৰেডক্লিফ লাইন, মেকমোহন লাইন, গিলবাৰ্ট লাইন। আই থিংক এই কুৱেশ্যনটোৰ এনচাৰ সকলোৱে জানে। চ' ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, ৰেডক্লিফ লাইন। ভাৰত আৰু পাকিস্তানৰ মাজত যিখন লাইন আছে সেই লাইনটোক ৰেডক্লিফ লাইন বুলি জনা যায়। আৰু মেকমোহন লাইন হৈছে ইণ্ডিয়া আৰু চাইনা। মনত ৰাখিব, ইণ্ডিয়া আৰু চাইনাৰ মাজত যিটো লাইন আছে সেইটোক মেকমোহন লাইন। আৰু ডুৰণ্ট লাইন হৈছে পাকিস্তান এণ্ড আফগানিস্তান। আফগানিস্তান আৰু পাকিস্তানৰ মাজত যিটো লাইন আছে সেইটো হৈছে ডুৰণ্ট লাইন। ৰেডক্লিফ লাইন হৈছে ইণ্ডিয়া পাকিস্তান, মেকমোহন লাইন হৈছে ইণ্ডিয়া আৰু চাইনা। নেক্সট কুৱেশ্যন, গ্লাছ মেড অফ দ্য মিক্সচাৰ অফ। কাঁচ কি মিশ্ৰণৰ পৰা তৈয়াৰ কৰা হয়? অপশ্যন এ আছে কোৱাৰ্টছ এণ্ড মাইকা, চেণ্ড এণ্ড চিলিকেট, চল্ট এণ্ড কোৱাৰ্টছ, চেণ্ড এণ্ড চল্ট। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, চেণ্ড এণ্ড চিলিকেটছ। ইয়াৰ পৰা গ্লাছ তৈয়াৰ কৰা হয়। নেক্সট কুৱেশ্যন, কাউ মিল্ক ইজ এ ৰিচ চ'ৰ্চ অফ। গৰুৰ গাখীৰৰ চহকী উৎস কি? অপশ্যন এ আছে ভিটামিন এ, ভিটামিন B12, ভিটামিন চি, ভিটামিন ডি। শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, ভিটামিন B12। গৰুৰ গাখীৰত ভিটামিন B12 বেছিকৈ পোৱা যায়। নেক্সট কুৱেশ্যন, এই কুৱেশ্যনটো আপোনালোকৰ বাবে ইয়াৰ শুদ্ধ আনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। হুজ ৰেইন ইন ইণ্ডিয়ান হিষ্ট্ৰী ৱাজ কল্ড দ্য গল্ডেন এজ অফ ইণ্ডিয়া। ভাৰতৰ ইতিহাসত কাৰ ৰাজত্বকালক ভাৰতৰ সোণালী যুগ বুলি কোৱা হৈছিল? অপশ্যন এ আছে মোগল এম্পায়াৰ, মাৰাঠা এম্পায়াৰ, গুপ্তা এম্পায়াৰ, মৌৰ্য এম্পায়াৰ। ইয়াৰ শুদ্ধ আনচাৰটো কমেণ্ট কৰি জনাব। আজিৰ এইকেইটা কুৱেশ্যন আছিলে। আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।